বন্ধুসকল নমস্কাৰ। বন্ধুসকল আমি বহুতে হয়তো কৰিছোঁ, বহুতে কৰা নাই, মাইক্ৰ' হেল্থৰ প্ৰতি গুৰুত্ব দিয়া নাই। কিন্তু বন্ধুসকল আপোনালোকক জনাব বিচাৰোঁ, এইটো মাইক্ৰ' হেল্থ ইঞ্চুৰেঞ্চ নিজৰ লাইফৰ কাৰণে বা নিজৰ ফেমিলিৰ কাৰণে অতি দৰকাৰী। মোৰে এজন চেলছ মেনেজাৰে এজন ব্যক্তিৰ 999 টকাত এটা মাইক্ৰ' হেল্থ ইঞ্চুৰেঞ্চ কৰিছিলে। মাইক্ৰ' হেল্থ ইঞ্চুৰেঞ্চ কৰাৰ 4-5 মাহ পিছত ধৰা পৰিল তাৰমানে তেওঁৰ এটা ডাঙৰ বেমাৰ। যিকে নহওক 4-5 মাহ পিছত যেতিয়া তেওঁৰ ধৰা পৰিল তেওঁ ক্লেইমটো পাব। ভাঙাঘৰত তেওঁৰ অপাৰেশ্যন হ'ল, ভাঙাঘৰত তেওঁ বহুত দিন থাকিল। যিকে নহওক আমাৰ তাতে যে 999 টকা দিয়ে এটা ইঞ্চুৰেঞ্চ কৰি থৈছিলে তেওঁ, কৰাৰ বিনিময় কোম্পানীৰ ফালৰ পৰাই তেওঁ 80,000 rupees পাইছে। তেতিয়াহ'লে বন্ধুসকল চিন্তা কৰক মাইক্ৰ' হেল্থ ইঞ্চুৰেঞ্চটো ভাল নে বেয়া। আৰু অতি সোনকালে হয়তো আপোনালোকৰ আগত গোটেইখিনি বস্তু দাঙি ধৰিম, দেখাই দিম কোনজন মানুহে পাইছে, নিজে ক'ব, মই নকওঁ, হয়তো মানুহজনে নিজেই ক'ব। গতিকে বন্ধুসকল আপোনালোককো কওঁ, চিনাকিৰ ভিতৰত বা ঘৰৰ ভিতৰত নিজৰ মেম্বাৰৰ ভিতৰত যিমান আছে প্ৰত্যেকজনেই আপোনালোকে মাইক্ৰ' হেল্থ ইঞ্চুৰেঞ্চ কৰি ৰাখক। এতিয়া আপুনি হয়তো আপোনালোকে সুধিব পাৰে মোক, আপুনি কৰিছে নে নাই? মোৰ 3জন মেম্বাৰ আমি এডাল 3জনেই কৰি থৈছোঁ মোৰ। গতিকে আপোনালোকে বেলেগৰ কৰে নকৰে নিজৰটো নিজে কৰি লওক। অন্তত নিজৰটো নিজে কৰিলে কমিশ্যনটোও পালে, প্লাছ কিবা এটা হ'লে আপোনাৰ ইঞ্চুৰেঞ্চৰ লাভটো উঠাব পাৰিব। কাৰ কেতিয়া বিপদ আহে কোনেও নাজানে। ধন্যবাদ বন্ধুসকল। হয়তো মেছেজটো দীঘলীয়া হ'ল, বেয়া নাপাব।